আজিৰ চৰ্চিত বিষয় হৈছে যেহেতু সংবাদ মাধ্যমসমূহত অসমৰ মুখ্যমন্ত্ৰীক মাঘৰ যি উৰুকাৰ দিনাখন 18 কেজি ওজনৰ মাছ উপহাৰ দিও ৰক্ষা নপৰিল কোকৰাঝাৰৰ CDPO সূৰ্য বৰুৱা 45 লাখ টকা তেওঁৰ একাউণ্টত আছে আৰু 35টাকৈ একাউণ্ট তেওঁৰ জব্দ কৰা হৈছে। কথাটো হ'ল এই বিষয়াগৰাকী দুৰ্নীতিগ্ৰস্ত বিষয়াগৰাকী আৰু জানিব পৰা মতে তেওঁৰ কেইবাখনো বিলাসী বাহন আছে ঘৰত। এই দুৰ্নীতিগ্ৰস্ত বিষয়াগৰাকী য'ত আমাৰ নিচিনা মানুহৰ এটা একাউণ্টত 35 টকা নাথাকে, তেওঁৰ 35টাকৈ বেংক একাউণ্ট। ভাবি চাওক, হয়তো আমাৰ অসমখনত 35টা বেংক নাই কিজানি। তো তেনে সময়ছোৱাত তেনে এগৰাকী বিষয়াৰ 35টাকৈ বেংক একাউণ্ট। এটা বেংক একাউণ্ট এটা ব্ৰাঞ্চত হয়তো তেওঁৰ 2-3টাকৈ একাউণ্ট থাকিব পাৰে, কাৰেণ্ট, ছেভিং আৰু কি নাজানো। তো তেনেকৈ তেওঁৰ 35টাকৈ একাউণ্ট আছে আৰু 45 লাখ টকা তেওঁৰ পৰা জব্দ কৰিছে CM ভিজিলেন্সৰ দলে। লগতে আজিৰ তেওঁ ইতিমধ্যে বিভিন্ন সংবাদ মাধ্যমসমূহত প্ৰচাৰ হৈছে যে 18 কেজি ওজনৰ মাছ মুখ্যমন্ত্ৰীক উপহাৰ দিও ৰক্ষা নপৰিল। এনেধৰণৰ বিষয়া আচলতে দুৰ্নীতিৰ পাহাৰ গঢ়িও বাৰে বাৰে হাৰি গৈ আছে আৰু শেষত বিলাসী জীৱন যাপন কৰে। মই কেইবাটাও আগৰ ভিডিঅ'টো কৈছোঁ, এনেকুৱা ধৰণৰ দুৰ্নীতিগ্ৰস্ত বিষয়া হওক, ট্ৰেডিং কেলেংকাৰীৰ লোকসকলে হওক, শেষত গৈ তেওঁলোকে বিলাসী জীৱন যাপন কৰে। আৰু আমিবোৰ কাৰোবাৰ যদি 100 টকাও ধাৰ দিব থাকে, আমাৰ কিন্তু চিন্তা হৈ থাকে, টোপনি নাহে এই ধাৰটো কেনেকৈ মাৰিব পাৰোঁ। কিন্তু এনেকুৱা ধৰণৰ বিষয়াসকলে দুৰ্নীতি কৰিবও ভয় নকৰে। আৰু এটা মই কথা এইকাৰণে ক'ব বিচাৰিছোঁ আজিৰ বিষয়টোত, যিহেতু বৰ্তমান ৰাজ্যত চোৰবিলাকক এনকাউণ্টাৰ কৰা হয়, তেখেতসকলক গুলী চালনা কৰা হয়, এনেকুৱা ধৰণৰ বিষয়াসকলকো আচলতে এনকাউণ্টাৰ কৰাৰ খুবেই প্ৰয়োজন বোধ কৰোঁ মই। কাৰণ কিয়নো বিজি চোৰৰ চোৰ, হাতী চোৰৰ চোৰ। তো গতিকে এনেকুৱা ধৰণৰ বিষয়াসকলকো এনকাউণ্টাৰ কৰাৰ খুবেই প্ৰয়োজন। কাৰণ কিয়নো এওঁলোক হৈছে চৰকাৰৰ ধন হৰাট কৰা ব্যক্তি আৰু সাধাৰণ চোৰবিলাক হৈছে ৰাইজক অতিষ্ঠ কৰা আৰু এওঁলোক হৈছে ৰাইজৰ কোষৰ ধন চোৰ কৰা। তো দুয়োটাই সমানে পাৰ্থক্য আছে। গতিকে এওঁলোকক নিচিনা বিষয়াসকলকো এনকাউণ্টাৰ কৰাৰ খুবেই প্ৰয়োজন এটা বোধ মই কৰোঁ। আৰু যিহেতু এই বিষয়টো মই এইকাৰণে উত্থাপন কৰিব বিচাৰিছোঁ যে সমান পৰ্যায়ৰ চোৰৰ সমান ধৰণৰ বিচাৰ বিবেচনা হ'ব লাগে ৰাজ্যখনত। কাৰণ মই নিৰপৰাধী লোকক এনকাউণ্টাৰ কৰাটো মই বিচৰা নাই। আৰু এনেকুৱা ধৰণৰ কিছু আগৰ হয়তো 2022-23 বৰ্ষত মহৎ তালুকদাৰ নিচিনা ব্যক্তিৰ ঘৰত অগাধ ধৰণ সম্পত্তিৰ CM ভিজিলেন্সৰ দলে উদ্ধাৰ কৰিছিলে। গতিকে এনেকুৱা ধৰণৰ সূৰ্য বৰুৱা বহু বিষয়া দুৰ্নীতিগ্ৰস্ত আৰু ৰাজ্যৰ ৰাজকোষৰ ধন হৰাট কৰি তেওঁলোকে বিলাসী জীৱন যাপন কৰে। তো গতিকে সকলো বিষয়াৰে আয়তকৈও অধিক সম্পত্তি থকাসকলৰ অনুসন্ধান কৰিব লাগে আৰু এনেধৰণৰ বিষয়াসকলক শাস্তি প্ৰদান কৰিব লাগে। আৰু পাৰিলে সাধাৰণ চোৰৰ নিচিনাকৈ এওঁলোককো এনকাউণ্টাৰ কৰাৰ ব্যৱস্থা এটা কৰিব লাগে বুলি মই ভাবোঁ। ধন্যবাদ।